আহি পাইছোঁহি আমাৰ স্কুল। এই ভিডিঅ'টো 1 জানুৱাৰীৰ আৰু 1 জানুৱাৰীটো আমাৰ কাৰণে সদায় বিশেষ। নতুন বছৰটো সোমোৱাৰ কাৰণে কিন্তু বিশেষ নহয়। বিশেষ হোৱাৰ অন্য এটা কাৰণ হ'ল মোৰ মৰমৰ বিদ্যালয়খনিৰ সেইদিনা প্ৰতিষ্ঠা দিৱস। স্কুললৈ যোৱাৰ পৰাই জনাৰ হোৱাৰ পৰাই বছৰটোৰ আৰম্ভণিৰে প্ৰথম দিনটোলৈ কিন্তু আমি সদায় বাট চাই থাকোঁ আৰু বিভিন্ন ধৰণৰ নাচ গানেৰে দিনটো উলহ মালহেৰে আমি আমাৰ স্কুলৰ প্ৰতিষ্ঠা দিৱস পালন কৰোঁ। আজি 10টা বছৰ হ'ল স্কুলখনলৈ আহিবলৈ সুযোগ সুবিধা মিলাই আজি 10টা বছৰৰ মূৰত স্কুলখনত ভৰি দিছোঁহি। যোৰহাট জাতীয় বিদ্যালয় মোৰ বিদ্যালয়খনৰ নাম। এইবাৰ 25টা বছৰ সম্পূৰ্ণ কৰিলে। সেই উপলক্ষে 1 তাৰিখে বিদ্যালয়লৈ গৈছিলোঁ। স্মৃতিবোৰ চকুৰ আগত ভাহি আহিল। প্ৰথম গৈয়ে দেখিলোঁ ছাৰ বাইদেউহঁত খুবেই ব্যস্ত। মিটিংখন আৰম্ভই হ'ল। বিশিষ্ট ব্যক্তিসকলে ভাষণ দিছে। ছাৰ বাইদেউসকলে সমবেত সংগীত পৰিৱেশন কৰিছে। তাৰ মাজতে কোনোয়ে চাহ দিছে। মুঠতে লৰা ধপৰা খুবেই ব্যস্ত সকলো। আৰুনো কি কৰিলোঁ লং ব্লগত সকলোবোৰ দেখাম। মোৰ ভিডিঅ'বোৰ চাই বাৰু আপোনালোকে ভাল পায়নে? কমেণ্টত জনাবচোন।